এছাৰৰ নামত জীৱিত ব্যক্তিক মৃত বুলি ভোট কৰ্তনৰ ষড়যন্ত্ৰ নাজিৰা বিধানসভা সমষ্টিত। নাজিৰা বিধানসভা সমষ্টিৰ খিলঞ্জীয়া জলহাট জনগোষ্ঠীৰ ব্যক্তিলৈ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ জাননী। সমগ্ৰ ৰাজ্যজুৰি এছাৰ প্ৰক্ৰিয়াৰ যোগেদি ভোটাৰ তালিকা সংশোধনৰ কাম চলি থকা সময়তেই নাজিৰা বিধানসভা সমষ্টিৰ বহু খিলঞ্জীয়া জলহাট জনগোষ্ঠীৰ নাম কৰ্তনক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খিলঞ্জীয়া প্ৰায় 21 গৰাকী জলহাট জনগোষ্ঠীৰ জীৱিত ব্যক্তিলৈ মৃত বুলি জাননী লাভ কৰাৰ পিছতেই এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে নাজিৰা বিধানসভা সমষ্টিৰ নপাম বাৰুৱতী গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ প্ৰায় 21 গৰাকী খিলঞ্জীয়া জলহাট জনগোষ্ঠীৰ ব্যক্তি মৃত বুলি আঞ্চলিক পঞ্চায়তৰ সদস্য অজয় বৰুৱা আৰু ৱাৰ্ড সদস্য জ্যোতি কৰ্মী আৰু সুনীল কৰ্মীয়ে নিৰ্বাচনী বিষয়ৰ ওচৰত আপত্তি দাখিল কৰে বুলি ভুক্তভোগীসকলে অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ পিছতে উক্ত লোকসকল এতিয়া জাঙুৰ খাই উঠিছে। অৱশেষত আমগুৰি উন্নয়ন খণ্ডৰ ব্লক পৰ্যায়ৰ প্ৰতিনিধি BLO আৰু গাঁও প্ৰধান উপস্থিত হৈ জীৱিত লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰি বিহিত ব্যৱস্থাৰ বাবে আশ্বাস প্ৰদান কৰে। নাজিৰা পৰা হাফিজ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আমি আজি কেইবাদিনৰ আগত আমাৰ BLO বাইদেউ ববিতা ফুকনে জানিবলৈ দিয়ে যে আমাৰ এই অঞ্চলৰ 2 নং ৱাৰ্ডৰ কিছু সংখ্যক সংখ্যালঘু অকল সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মানে তিৰিমণি বা মতা মানুহ মাইকী মানুহৰ নাম কৰ্তন গৈছে। তাৰপিছত আমি তদন্ত লৈছিলোঁ। তদন্ত লোৱাৰ পাছত আমি জানিব পৰা মতে আমাৰ নপাম বাৰুৱতী নতুনকৈ গঠন কৰা পঞ্চায়তৰ মেম্বাৰ এইটো আপোনাৰ জ্যোতি বাইদেউ ৱাৰ্ড মেম্বাৰ আৰু অজয় বৰুৱা নামৰ এই দুজনে বোলে অবজেকশ্যন কৰিছে। তেওঁলোকক মানে অজয় বৰুৱা কাউন্সিলাৰ হয় আৰু অৱশ্যে মই ইয়াত অন্তৰ্ভুক্ত নাই, যদিও এইটো লক্ষণীয় কথা যে অকল সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিহে নাম কটা গৈছে। বাকী যিখিনি আৰু অন্যান্য জাতি ধৰ্মৰ মানুহ আছে তাহাঁতি কি ভোটটো ফৰৱাৰ্ড হোৱা নাই নেকি? তেখেতবিলাকৰ বা মৰা মৃত্যু হোৱা নাই নেকি? অকল সংখ্যালঘুবিলাকৰ ওপৰতে এইটো হৈছে নেকি? সেইটো এটা লক্ষণীয় বিষয়। এতিয়া ইতিমধ্যে আজি আমাৰ ইয়াত ইয়েৰ' বাইদেউ বা নে কিবা এজনে লেডিজ আহি মানে কথাটো মীমাংসা কৰি দিছে, যে আশ্বাসে দিছে যে যাতে আপোনালোকৰ ভোটখিনি কৰ্তন নহয় বুলি আমাক মানে জানিবলৈ দিছে। কথাটো আমাৰ এওঁ ক'লেই কথা হ'ল কি যে আমাৰ ভোটাৰ লিষ্টৰ পৰা যে তেওঁ যে নামটো কাৰ্তন কৰিছেগৈ আমাৰ নাজিৰা সমষ্টি পঞ্চায়তটো আপোনাৰ নপাম বাৰুৱতী ৱাৰ্ড নম্বৰ 2 আমাৰ 21 জনৰ নাম কটা গৈছেগৈ। হয়, তেওঁ আমাক মানে নাগৰিক বুলি মানে হেৰি বুলিকে তেওঁ আমি মৃত্যু হ'লোঁ বুলিকে তেওঁ মানে এই কেইজন মানুহ যে নাই, এই কেইজন মানুহ যে মৃত্যু হৈ গ'ল, তেওঁ সেই বুলিকে নামটো আমাৰ মানে ভোটাৰ লিষ্টৰ পৰা নামটো কাৰ্তন কৰি দিছে। হয় হয়, মোৰ নামটোৱে প্ৰথমে আছেগৈ, 1 নম্বৰ মহম্মদ জান আলী। আপোনাৰ তেওঁ কেনেকুৱা এইটো নামটো আমাক যে মৃত্যু হ'ল বুলিকে যে তেওঁ কেনেকুৱা আমাক দেখিলে, তেওঁক আমি মাতোঁ, তেওঁ মানুহজন আহক, আমাক তেওঁ দেখক যে এই মানুহকেইজন 21জন মানুহ যে মৃত্যু হ'ল নে জীয়াই আছে, তেওঁ আহি পেলাই আমাক কথা চাওক, তাৰপিছত তেওঁ আমাৰ ভোটাৰ লিষ্টৰ পৰা আমাৰ নাম কাটক। যে হয় কাক নাই, কাকো সোধা নাইগৈ, কাকো সোধা নাই। আমাৰ ববী বাইদেউ জিঅ'ল তেওঁ আহি পেলাই আমাক কৈছে যে এইকেইজন মানুহ মানে ভোটাৰ লিষ্টৰ পৰা নামটো কাৰ্তন গৈছে বুলিকে তেওঁহে আমাক জনাইছেগৈ। তেওঁ জনামতেহে আমি কথাকেইটা গম পাইছোঁ। তাৰ আগচোৱাটো আমি একো গম নাই পোৱা। আমাৰ ওচৰত তেনেকুৱা নটিচো অহা নাই যে আমি গম পাম। তেওঁ আহি পেলাই আমাৰ মুখে কোৱাৰ কাৰণেহে আমি গম পাইছোঁ। 21জন মানুহ। আমি জোলা সম্প্ৰদায়। হয়, আজি আমাৰ আমগুৰি সমষ্টি য়েল্ল' বাইদেউ তেওঁ আহি পেলাই আমাক কৈছে যে তোমালোকৰ নামকেইটা কাৰ্তন গৈছে বাৰু, ঠিক আছে, মই লিখিত হিচাপে এটা মানে তোমালোকৰ চহী এটা লৈ গৈছোঁ, তোমালোকৰ এইটো বস্তু আমি আকৌ মানে ভোটাৰ লিষ্টত নামটো ভৰাই দিম। তো ভৰাই দিম বুলি তেওঁ আমাক এটা সান্তনাহে দি থৈ গৈছেগৈ। সান্তনা দি থৈ গৈছে, আমি যেতিয়ালৈকে যদি আমাৰ ভোটাৰ লিষ্টত আমি ভোট দিবলৈ যদি নাপাম, আমি তেতিয়ালৈকেতো আমাৰ একো বিশ্বাস নাহিব
যে হয় আমাৰ নামটো কটন গৈছিলে, আকৌ আমি আমাৰ ভোটটো আমি মানে অংশীদাৰ হ'লোগৈ। ভোটটো দিব পাৰিলেহে আমি গম পাম যে আমি ভোটৰ আকৌ অংশীদাৰ হ'লোঁ। আমি মৰা মানুহ মৰি গৈছিলোঁ, আকৌ জীয়াই হ'লোঁ, জীয়ালোগৈ। হয়, জীয়াই আছোঁ। তেওঁ আমাক আহক, আমাৰ অজয় কি লিখে, অজয় বৰুৱা আৰু হেৰি কুৰ্মী কি কয় ৰচোন কি কুৰ্মী, সুনীল কুৰ্মী আৰু এজন আছিলে জ্যোতি কুৰ্মী। তেওঁলোকে তিনিজনে আহক, আমাৰ হাত খোলা নাপায়, আহি পেলাই আমাক মানুহকেইটা চাওক এই 21জন মানুহ জীয়াই আছে নে মৰিলে, তেওঁ আহক। সুনীল কুৰ্মী আমাৰ ৱাৰ্ডতো নাই, আমাৰ এৰিয়া নহয় তেওঁ, হয় নাই? তো তেওঁলোকে তিনিজনে আহক, আহি পেলাই আমাক মানুহকেইটা চাওক। 21জন মানুহ আমি থিয় হৈ দিম, তেওঁ য'ত থিয় হ'ব ক'ব আমি ত'ত থিয় হৈ দিম যে 21জন মানুহে এইকেইটা মানুহ মৰিলে নে জীয়াই আছে। তাৰপিছত তেওঁ লাগিলে আমি যদি মৰি গ'লোঁ বা মৃত্যু হ'লোঁ, তাৰপিছত তেওঁ আমাৰ নামবোৰ কাটি দিয়ক। আপোনাৰ সমষ্টিটোৰ নাম কওক। নাজিৰা সমষ্টি, নপামবাৰতী পঞ্চায়ত, ৱাৰ্ড নম্বৰ 2। কি হৈছে? আমাৰ বিএলৰ মতে আমি গম পাইছোঁ যে আমাৰ নামবিলাক ডি ভোটাৰত অন্তৰ্ভুক্ত হৈছে। হয় নেকি? কিমানজন মানুহ আহিছে আপোনালোকৰ 21জন। আপোনালোকৰ ৱাৰ্ডৰ? অঁ, মানে কি মানুহবিলাকৰ নাম কাট খাইছে বুলি কৈছে নে মৃত বুলি কৈছে? মৃত বুলিয়ে কৈছে। বিএলৈ মৃত বুলি কৈছে। তাৰপিছত আৰু বাইদেউ আহি আমাক এতিয়া আহিছে নেকি বাইদেউ? হয়, আহিছে। বাইদেউ আহিছে, কি কৈছে বাইদেউ? বাইদেৱে কৈছে এতিয়া আমাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰবিলাক লৈ পেলাই এতিয়া ওপৰলৈ পঠিয়াম বুলি কৈছে। অঁ, যিহেতু আপোনালোকে ভাৰতীয় নাগৰিক হয়, আমি নাগৰিক। আপোনালোকে কি জনগোষ্ঠীৰ মানুহ হয়? আমি চাহ জনজাতি জলহা মানুহ হয় ন? আৰু যিমান কেইজন মানুহ আহিছে গোটেইকেইজন মুছলিম মানুহ নেকি? মুছলিম মানুহ, অকল মুছলিম মানুহৰে কাট খাইছে ন? মৃত বুলি কৈছে। আপোনালোকৰ মানে মৃত বুলি অভিযোগটো কোনে দিছে? বিএলও দিছে নেকি? কোনে দিছে? বিএলও ববিতা ফুকন। আৰু আমি গম পাইছোঁ যে আমাৰ ৱাৰ্ড মেম্বাৰ জ্যোতি কুৰ্মী আৰু অজয় বৰুৱাই আমাৰ এইবিলাক কাম কৰিছে বুলি কৈছে। এতিয়া আপোনালোক কোন আহিছে ইয়ালৈ? এই আৰু বাইদেউ। অঁ, কি কৈছে আৰু বাইদেউ? আমগুৰি সমষ্টি। হয়, তেওঁ এতিয়া আমাৰ ভোটাৰ কাৰ্ডৰ নামবিলাক লৈছে আৰু DC ওচৰলৈ পঠিয়াম বুলি কৈছে।